ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া পেৰিছত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয়ৰ পৰা 13 জানুৱাৰী 2025 তাৰিখে ইউনেস্কোৰ প্ৰমাণপত্ৰ বিশ্ব সাংস্কৃতিক ঐতিহ্যৰে চৰাইদেউ মৈদাম তাক আনুষ্ঠানিকভাৱে সংগ্ৰহ কৰে আৰু এই স্বীকৃতিৰ যিখন মূল প্ৰমাণপত্ৰ আমি অসমে আনুষ্ঠানিকভাৱে লাভ কৰিবলৈ সক্ষম হওঁ। এই আনুষ্ঠানিক পত্ৰখন বা আনুষ্ঠানিক প্ৰমাণপত্ৰখন অসম চৰকাৰে উপযুক্তভাৱে সংৰক্ষণ কৰিব। চৰাইদেউ মৈদামতো পৰিব্ৰাজকসকলে ইয়াৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব পাৰিব আৰু অসম সচিবালয়টো আমি ইয়াক সংৰক্ষিত কৰিম। মই পুনৰ এবাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যোৱাৰ বাবে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলোৰে যি নিৰবিচ্ছিন্ন সাধনা আছিল 3টা বছৰৰ আজিৰ দিনটোত পুনৰ এবাৰ সকলোকে মই কৃতজ্ঞতা জনাইছো। ৰাজহ বিভাগৰ দুটা অতিকে গুৰুত্বপূৰ্ণ সংস্কাৰ আজি আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছো। আপোনালোকে সকলোৱে জানে যে আমাৰ যিকোনো সম্পত্তিৰ লেনদেন কৰিলে আমি এখন ডিড বনাব লাগে। সেল ডিড বুলি কওক, মৰ্টগেজ ডিড বুলি কওক, লিজ ডিড বুলি কওক। সাধাৰণতে এই ডিড শব্দটো আমি শুনি থাকো কাৰণ এই ডিডখনে পঞ্জীয়ন কৰাৰ পিছত ই যিকোনো এটা ট্ৰানজেকশ্যন বা বিনিময়ক চৰকাৰী ৰূপ পায় বা পঞ্জীয়ন হয় আৰু তাৰ পিছতে লেনদেন সম্পূৰ্ণ হয়। কিন্তু যোৱা কেইদিনমানত আমি দেখা পাইছো যে আমাৰ মেনুৱেল ব্যৱস্থা থকা বাবে পুৰণা বহীৰ পৰা পাত ছিঙি দিয়া, পুৰণা বহীৰ ওপৰত নাম অংকন কৰা, বিভিন্ন ধৰণৰ খেলিমেলি আমি আমাৰ পঞ্জীয়কসকলৰ কাৰ্যালয়ত আমি দেখা পাইছিলো। বিশেষকৈ গুৱাহাটী মহানগৰীত মাটি বাৰীক লৈ এনে বহুবোৰ সমস্যা আমাৰ সন্মুখত নিত্য নৈমিত্তিকভাৱে আহি পৰে আৰু বহু সময়ত দলিল হেৰাই যোৱা বুলি কোৱাৰ পিছত যদি প্ৰথম সেল হৈছিল, দ্বিতীয় সেল হৈছিল, তৃতীয় সেল হৈছিল, চতুৰ্থ সেল হৈছিল, যদি দ্বিতীয় সেলৰ ডিডখন হেৰাই যায় তেতিয়াহ'লে প্ৰথম আৰু তৃতীয় মানুহজনে যদি লগ লাগি লয় আৰু কয় যে মই দ্বিতীয়জনক সেল কৰাই নাছিলো, তেতিয়া প্ৰথম আৰু তৃতীয়জনৰ সেলটোৱেই প্ৰথম সেল ধৰণে দেখা যাব। এই গোটেইবোৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি NGDRS পোৰ্টেলত এটা ব্যৱস্থা কৰিছিলো যে আমি ইয়াতে বহি বিভিন্ন ধৰণৰ ডিড আমি নিজে বনাব পাৰিম বা উকিলসকলেও বনাই দিব পাৰিব, আমি নিজেও বনাব পাৰিম। ডিডখন ইয়াৰ জৰিয়তে আমি চৰকাৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিম। চৰকাৰী কাৰ্যালয়ে নিৰ্দিষ্ট সময় দিব, সেই সময়ত দুই পক্ষ উপস্থিত থাকিব। ডিডত ডিজিটেল পদ্ধতিৰে স্বাক্ষৰ হ'ব আৰু ডিডখন সদায়ৰ বাবে NGDRS পোৰ্টেলত সংৰক্ষিত হ'ব। ই এটা ভুক্তভোগী, আমি যিসকলে ইয়াৰ ভুক্তভোগী নহয় তেওঁলোকৰ কাৰণে ই বহুত ডাঙৰ এটা কথা নহ'ব পাৰে, বা যিসকল ভুক্তভোগী তেওঁলোকৰ কাৰণে ই এটা বহুত ডাঙৰ সমস্যাৰ সমাধান বুলি ক'ব পাৰি। আজিৰ পৰা অসমত ডিড প্ৰক্ৰিয়া আৰু ডিডৰ সৈতে জড়িত ইলেক্ট্ৰনিক পঞ্জীয়ন ব্যৱস্থা আৰম্ভ হ'ব, এটা স্থায়ী ৰেকৰ্ড নিৰ্মাণ হ'ব। দ্বিতীয়তে আপোনালোকে জানে যে সময়ে সময়ে অসম চৰকাৰে ৰাজহ সংক্ৰান্তীয় গোচৰবিলাক নিষ্পত্তি কৰিবৰ কাৰণে আমি ৰাজহ আদালতৰ ব্যৱস্থা ৰাখিছো। কিন্তু ৰাজহ আদালতৰ গোটেই ব্যৱস্থাটো মেনুৱেল আছিলে। এতিয়া আমি গোটেই ৰাজহ আদালতৰ গোচৰখিনি আমি এটা পোৰ্টেলৰ জৰিয়তে মেনেজ কৰিম। আমি গোচৰ নিজেই পঞ্জীয়ন কৰিব পাৰিম ঘৰত বহি, নিজেই ঘৰত বহি ৰাজহ আদালতৰ ডেট আমি গম পাম আৰু যিয়ে আমাৰ
সিদ্ধান্ত নহওক কিয় সিদ্ধান্তটো এই পৰ্টেলতে স্থায়ীভাৱে সংৰক্ষিত হ'ব। তাৰমানে ৰাজহ আদালতৰ এণ্ড টু এণ্ড from the time of registration of the case and up to the judgment delivery এই গোটেই ব্যৱস্থাটোক ৰেভিনিউ কোৰ্ট কেছ মেনেজমেণ্ট ছিষ্টেমৰ জৰিয়তে আমি ইয়াত এক প্ৰকাৰ ক'ব গ'লে আমি স্থায়ীভাৱে ইয়াক ৰাখি থোৱাৰ ব্যৱস্থা কৰিম। সেই ৰেভিনিউ কোৰ্ট মেনেজমেণ্ট ছিষ্টেমটো আমি যোৱা 3.5 বছৰত কৰি অহা ৰাজহ বিভাগৰ যি সংস্কাৰ সেই সংস্কাৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আমি আশা কৰোঁ যে ইয়াৰ ফলত ৰাজহ আদালতত মানুহ বেছিকৈ আহিব, পঞ্জীয়ন বাঢ়িব আৰু গোটেই ৰেকৰ্ডটো আমি স্থায়ীভাৱে ৰাখিব পাৰিম আৰু গোটেই ডেট কেতিয়া পাব, সময় কেতিয়া পাব, কোৰ্ট কেতিয়া যাব লাগিব, গোটেই বস্তুটো সিস্টেম জেনাৰেটেড হ'ব, অটোমেটিক হ'ব। গতিকে মানুহে আৰু খা খবৰ লৈ থাকিবৰ বাবে প্ৰয়োজন নহ'ব। ই চৰকাৰখনক ৰাইজৰ বহু ওচৰলৈকে ওচৰ চপাই লৈ যাব। মই ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰীসকলক এই দুইটা সংস্কাৰৰ বাবে বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আজি আমাৰ অনুষ্ঠানৰ এক মূল লক্ষ্য আছিলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পাইছোঁ। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ। তেওঁ মোক কৈছিলে যে CM AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব? মই ক'লোঁ, বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিড কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ। সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ। ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰে। 72,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,22,000
৬২,০০০ যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি ২০২৪ চনৰ ১৮ অক্টোবৰৰ পৰা ১৮ নৱেম্বৰলৈকে লৈছিলোঁ। এতিয়া কথাটো হ'ল যে এই ১,৬২,০০০ আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে। পঞ্জীয়নৰ পিছত কি কাম কৰিব, তেওঁলোকৰ প্ৰজেক্ট কি, এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব। এই এমাহৰ ভিতৰত ১,৬২,০০০ যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতেই আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম। ১,৬২,০০০ৰ ভিতৰত ৭৫,০০০ যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ। সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম, গোটেই ১,৬২,০০০ জনক, যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল, পঞ্জীয়ন হ'ল, এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব, যাতে ১,৬২,০০০ যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ। ২৫,০০০, ৭৫,০০০ এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰোঁ আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে, তেতিয়াহ'লে ভৱিষ্যতে আৰু ১,০০,০০০ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছোঁ। গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয়। মই এতিয়া আপোনালোকক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যি বাজেট লোকসভাত প্ৰস্তাৱ কৰিলে, সেই বাজেটখনৰ ওপৰত মই কেইটামান কথা আপোনালোকক ক'ব খুজিছোঁ। বাজেটত দেশৰ বাবে এইবাৰ 10.1% গ্ৰোথ, GDP গ্ৰোথ ধাৰ্য কৰা হৈছে, against the GDP growth of 9.7% in the revised estimate of 2024-25, অৰ্থাৎ দেশখনৰ অৰ্থনীতি 10% আধাৰত বৃদ্ধি হ'ব। ফিস্কেল ডেফিচিট 4.8ৰ পৰা 4.4%লৈকে কমিব আৰু কেপিটেল এক্সপেণ্ডিচাৰ 10 লাখ কোটিৰ পৰা 11 লাখ কোটি টকালৈকে বৃদ্ধি কৰা হ'ব। আৰু মাৰ্কেট বৰোয়িং, যাক নেকি আমি ঋণ বুলি কওঁ, কেন্দ্ৰীয় চৰকাৰে এইবাৰ 11 লাখ কোটি টকা ঋণ ল'ব বিভিন্ন ডেভেলপমেণ্টৰ কামসমূহ আগবঢ়াই লৈ যাবলৈ। ৰাজ্য চৰকাৰসমূহক এইবাৰ আগবঢ়োৱা যি পুঁজি, অসমে 2024-25ত টেক্স ডিভলিউশ্যনৰ জৰিয়তে আমি 40,000 কোটি টকা লাভ কৰিছিলোঁ। এইবাৰ কেন্দ্ৰীয় বাজেটত এই পুঁজিৰ পৰিমাণ 44,500 কোটি টকা ধাৰ্য কৰা হৈছে, অৰ্থাৎ আমাৰ ৰাজ্যখনলৈকে অতিৰিক্তভাৱে 4,500 কোটি টকা আমাৰ ৰাজ্যলৈ অহা বছৰ আহিব। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ৰাজ্যসমূহক এটা বিশেষ ঋণ দিয়ে, যি ঋণ 50 বছৰ পিছত উভতাই দিব লাগিব আৰু ঋণৰ সুদ কেন্দ্ৰীয় চৰকাৰে দিব। অৰ্থাৎ আজি যদি আমি 5,000 টকা লওঁ, 5,000 কোটি টকা আমি যদি হাতত লওঁ, 50 বছৰ পিছত ইয়াৰ মূল্যটো 200 কোটিও নাথাকেগৈ, বিকজ অফ ইনফ্লেশ্যন। সেইকাৰণে যদিও নামত লোন, ই এক প্ৰকাৰ গ্ৰাণ্ট। আৰু এই দিশত যোৱাবাৰ ভাৰত চৰকাৰে গোটেই দেশৰ ৰাজ্যসমূহৰ বাবে 1.5 লাখ কোটি টকাৰ ব্যৱস্থা কৰিছিল। এইবাৰো একে ধন তেওঁলোকে বাজেটত ৰাখিছে, ফলত ভাৰতৰ ৰাজ্যসমূহ যথেষ্ট পৰিমাণে উপকৃত হ'ব। বিশেষকৈ কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ ৰাজ্যৰ স্তৰতো বাঢ়িব। এইবাৰ বাজেটৰ এটা মুখ্য দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ। 12 লাখ টকাৰ লৈকে আমাৰ কোনো
ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে জুনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব তানে 12 লাখ টকা বছৰ আৰু মাহত 1 লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তিয়ে এইবাৰ আৰু আয়কৰ দিব নালাগে ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই বিশেষকৈ নতুনকৈ চাকৰি যোগদান কৰা 5 বছৰ 10 বছৰ 15 বছৰ চাকৰি কৰা কোনো লোকে ইনকাম টেক্স দিব নালাগিব ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম টেক্স দিব লাগিব এক প্ৰকাৰ খুব ভাল ফাৰ্স্ট ক্লাছ কন্ট্ৰাক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে ইনকাম টেক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ যদি আপোনালোকে কংগ্ৰেছ চৰকাৰৰ দিনত চাই 75 বছৰ বা 60 বছৰ তেওঁলোকে চৰকাৰ চলোৱাৰ পিছত ইয়াক 3 লাখ টকালৈকেহে লৈ যাব পাৰিছিল মোদী ডাঙৰীয়াই প্ৰথমতে 5 লাখ তাৰ পিছত 7 লাখ এতিয়া 12 লাখ টকালৈকে ইনকাম টেক্সৰ পৰা সাধাৰণ ৰাইজক ৰেহাই দি মধ্যবিত্ত সমাজখনলৈ এক বহুত ডাঙৰ সকাহ দিবলৈ সক্ষম হ'ল এই বাজেটত অসমৰ কাৰণে দুটা বিশেষ গুৰুত্বপূৰ্ণ ঘোষণাই আমাক সকলোকে আনন্দিত কৰিছে আমাৰ ৰাজ্যত উদ্যোগীকৰণৰ এটা নতুন বাতাবৰণ টাটাৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি দি আৰম্ভ হৈছিল আৰু বহুতৰ মনত ধাৰণা আছিল যে এটা কিবা কৰি আহিলে আৰু এই আৰম্ভণি শেষ কিন্তু ইয়াক আমি মেইনটেইন কৰিব পাৰিছো ২৭,০০০ কোটি টকা ব্যয়েৰে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাৰ পিছত এইবাৰ প্ৰায় ১২,০০০ কোটি টকা ব্যয়েৰে এডভান্টেজ আসাম 2.0 প্ৰাৰম্ভণিতে আমাৰ হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰা বা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰাৰ ঘোষণা আজি আনুষ্ঠানিকভাৱে কৰা হ'ল আগৰ যি বিভিচিএল আছিল বা পুৰণা যি সাৰ কাৰখানা আছিল সি সম্পূৰ্ণ তাৰ পৰা সম্পূৰ্ণভাৱে পৃথক এটা নতুন সাৰ কাৰখানা নামৰূপত গঢ়ি তোলা হ'ব আগত বিভিচিএল যি আছিলে তাৰ ইউৰিয়াৰ প্ৰডাকশ্যন কেপাচিটি আছিল খুব টানি মানি 2 লাখ মেট্ৰিক টন এইবাৰ আমি প্ৰস্তাৱ কৰিছো 12.75 লাখ মেট্ৰিক টন তাৰমানে 13 লাখ মেট্ৰিক টন আমি ইউৰিয়া আৰু আদাৰ ৰিলেভেন্ট ফাৰ্টিলাইজাৰ আমি তাত নিৰ্মাণ কৰিব পাৰিম আৰু ইয়াৰ যিটো নতুন ব্যৱস্থা হ'ব সেই ব্যৱস্থাত ৰাজ্য চৰকাৰৰো 40% অংশীদাৰিত্ব থাকিব আৰু ইয়াৰ নাম কি হ'ব নতুন নাম হ'ব পুৰণা নাম থাকিব আলোচনা হ'ব কিন্তু সম্পূৰ্ণ এটা পৃথক এটা নতুন সাৰ কাৰখানা হ'ব আৰু বৰ্তমানৰ ব্ৰহ্মপুত্ৰ ভেলী যিটো সাৰ কাৰখানা আছে তেওঁলোকৰ 11% হে ইয়াত কন্ট্ৰিবিউশন থাকিব অৰ্থাৎ বহুতে আগত কয় যে চতুৰ্থ ইউনিট হ'ব নেকি থাৰ্ড ইউনিট হ'ব নেকি ইয়াত কোনো থাৰ্ড ফৰ্থ ইউনিট নহয় ইট উইল বি এ ব্ৰ্যান্ড নিউ গ্ৰীনফিল্ড ইউৰিয়া প্লান্ট কমপ্লিটলি এটা নতুন সাৰ কাৰখানা নতুন টেকনলজি দি নতুন ইকুইপমেন্টেৰে ইয়াক নিৰ্মাণ কৰা হ'ব আৰু আমি ভাবো যে এডভান্টেজ অসমৰ সময়ত আৰু এটা সঠিক ৰূপ আমাৰ সন্মুখত আহিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী সাৰ আৰু ৰাসায়ন বিভাগৰ মন্ত্ৰী জেপি নাড্ডা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছো আজিৰ কেন্দ্ৰীয় বাজেটত অসমৰ বানপানীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত নিৰন্তৰ সহযোগিতাৰ কথা আকৌ এবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে উল্লেখ কৰিছে মই তেখেতক ইয়াৰ বাবে ধন্যবাদ জনাইছো ইয়াৰ উপৰিও বহুবোৰ ঘোষণা আছে যেনে 50 টুৰিষ্ট ডেষ্টিনেশ্যন আৰবান টাউন প্লেনিঙৰ ওপৰত যি চেলেঞ্জ পদ্ধতিৰে তেওঁলোকে পুঁজি যোগানৰ কথা কৈছে এই গোটেইবোৰত
ইতিমধ্যে অসম বহুখিনি আগবাঢ়ি আছে আৰু আজিৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ষ্টেট ছাপোৰ্ট ফৰ ষ্টেট ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুদিনৰ পৰা জল জীৱন মিছনৰ ঠিকাদাৰসকলে টকা পোৱা নাই যি কথা আছিলে জল জীৱন মিছনক আনুষ্ঠানিকভাৱে 2028লৈ সম্প্ৰসাৰণ কৰা সিদ্ধান্ত পাৱাৰ ছেক্টৰ ৰিফৰ্মছত আমাক এডিশ্যনেল বৰোয়িং দিয়াৰ সিদ্ধান্ত 0.5% ৰাজ্য চৰকাৰে আৰু বেছি ঋণ ল'ব পাৰিব যাৰ পৰা আমাৰ ফিস্কেল স্পেচ বাঢ়িব আৰবান চেলেঞ্জ ফাণ্ড যাৰ জৰিয়তে আমি জাগিৰোড আৰু পলাশবাৰীক দুখন ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ কথা কৈছোঁ তাৰ বিষয়ে আজি উল্লেখ কৰা হৈছে উডান ৰিজনেল কানেক্টিভিটিৰ কথা উল্লেখ কৰা হৈছে নেশ্যনেল জিঅ'স্পাচিয়েল মিছন জ্ঞান ভাৰতম মিছন ভাৰত ট্ৰেড নেট ৱেৰহাউচিং ফেচিলিটি ফৰ এয়াৰ কাৰ্গো নেশ্যনেল ফ্ৰেমৱৰ্ক ফৰ গ্ল'বেল কেপাচিটি চেণ্টাৰ এই গোটেইবিলাকৰ জৰিয়তে আমি বহুখিনি আগবাঢ়ি যাব পাৰিম আৰু প্ৰত্যেকটো আঁচনিৰ সুফল আমি অসমলৈ লৈ আহিব পাৰিম आज जो भारत की सम्मानीय वित्त मंत्री निर्मला सीतारमन जी ने जो बजट पेश किया है वो बजट का सारे जो प्रस्ताव है सारे प्रस्ताव को मैं स्वागत करता हूँ खास करके 12 लाख रुपया तक जिसका सालाना इनकम होते हैं सारे लोगों को इनकम टैक्स का स्लैब से बाहर करके मध्यम वर्ग और निम्न मध्यम वर्ग को काफी बड़ा रिलीफ सेंट्रल फाइनेंस मिनिस्टर श्रीमती निर्मला सीतारमन जी ने दिए हैं मैं इसका कारण फाइनेंस मिनिस्टर जी को बहुत बहुत धन्यवाद देता हूं निर्मला जी को बहुत बहुत धन्यवाद देता हूं असम में एक 12,70,000 मेट्रिक टन कैपेसिटी वाले एक फर्टिलाइजर फैक्ट्री निर्माण का बाद बजट में घोषणा किया गया है ये हमारे इंडस्ट्रियलाइजेशन प्रोसेस को बहुत बड़ा ताकत देगा मैं निर्मला जी को ये फर्टिलाइजर प्लान के कारण भी बहुत बहुत धन्यवाद देता हूँ साथ में डिवोल्यूशन में जो फंड है इसको 13% इंक्रीज किया गया है कैपिटल के लिए जो हमारे 50 साल का जो जीरो इंटरेस्ट वाला लोन है इसको भी कंटिन्यू करने के लिए भारत सरकार ने निर्णय लिया है पावर सेक्टर रिफॉर्म का अनुसार 0.05% ऑफ जीएसडीपी एडिशनल बोरोइंग स्टेट को देने का बात किया है अर्बन चैलेंज फंड 1 लाख करोड़ रुपया से निर्माण करने का बात किया गया है जल जीवन मिशन को एक्सटेंड किया गया है एक बहुत ही अच्छा एंड बहुत ही जनहितैषी बजट वित्त मंत्री जी ने प्रस्तुत किया है मैं वित्त मंत्री जी को धन्यवाद देता हूं प्रधानमंत्री नरेंद्र मोदी जी को धन्यवाद देता हूं कि असम का इंडस्ट्रियलाइजेशन के लिए प्रधानमंत्री जी ने जो बहुत बड़ा कदम उठाया पहले सेमीकंडक्टर का बाद यूरिया प्लांट लगता है जो हम सपना में भी हमारे ये सब नहीं होते थे हमारे जो असम वासियों का जो सपना से भी 2 कदम आगे जाके प्रधानमंत्री जी ने आसाम और उत्तर पूर्व का विकास के लिए काम शुरू किया है मैं प्रधानमंत्री जी को बहुत बहुत धन्यवाद देता हूँ আপোনালোকে যদি কিবা খুদিব খুজা খুদিব Mr. Chief Minister, a very happy birthday to you. My question is related to the budget itself. Today, it has been seen that it is a very development-oriented budget for the Northeast as a whole. And you have brought in some key reforms as far as policy measures are concerned yesterday. So do you think that this budget and the policy reforms that you have proposed yesterday will give a further boost to the proposed Advantage Assam? You see, we are working hand to hand along with the central government. So I am sure that before Advantage Assam 2.0, there will be series of announcement from the central government. So today's announcement has come in a very right moment. However, based on my discussion with my central leadership, I am sure there will be many more announcements. At least 5 or 6 there will be important announcement in run up to the Advantage Assam conclave and I am sure that both investment and infrastructure in both count
Assam will have a lot of reason to smile, and will continue to do that. So far as our policy is concerned, I'd like to again stress the word double engine. So the entire idea of Prime Minister is to ensure that both state and central government work together. So all our policy decisions are complementary to the policy decision of the central government. So whatever central government announced, we supplement that, we complement that, and we try to ensure that its impact is more visible in less period of time. You see, central government doesn't allocate any budget to BTR, Karbi Anglong, and Dima Hassan. The budget is allocated by the state government. So, state government, before deciding the budgets, we invite BTR, Karbi Anglong, Dima Hassan, everybody for a discussion. And then we allocate budgets. But for hill area, as construction of road building is very challenging, so obviously we allocate more money to hills council, or we give more money to hill area, because the cost of construction in plains and hills are different. So if you can construct 1 kilometer road with 1 crore in Guwahati, Kamrup, Nalbari, Kokrajhar, you need 1.30 crores in Dima Hassan. So state government always judiciously act, because we need to ensure equitable development in all our council area. মই একো ভাবা নাই, বিশেষকৈ যি কিতাপ বাতৰিয়ে অসমখনক আগুৱাই লৈ নাযায় বা পিছুৱাই লৈ নাযায়, তেনেকুৱা কথা বতৰা চৰকাৰৰ পৰ্যায়ত আলোচনা কৰা নহয়। চৰকাৰে তাকে আলোচনা কৰে যে কিতাপ কিনাৰ কাৰণে আমি কেনেকুৱা পৰিৱেশ কৰিব পাৰোঁ, গ্ৰন্থমেলা কৰিব পাৰোঁ। এতিয়া সাংবাদিক বিজু ডেকাই কি লিখিছে, কি লিখা নাই, মোৰ নলেজতো নাই, আৰু মই কেতিয়াও এইবিলাকৰ ওপৰত কথাও পতা নাই। চক, আমি সব কথাটো কৰা সম্ভৱ নহয়, কিন্তু গুৱাহাটী মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজত আমি এটা নতুন আঁচনি লৈছোঁ যে প্ৰত্যেক দিনাৰ বেড কভাৰত সেই বাৰটো লিখা ৰাখিব। তেতিয়া এজন পেচেণ্টে ক'ব পাৰিব যে আজিতো বুধবাৰ, গতিকে বেডশ্বীটখনত বুধবাৰ লিখা থাকিব লাগে। নেক্সট দিনা বৃহস্পতিবাৰ লিখা থাকিব। তাৰ মিনিং এইটোৱে হ'ব যে এখন বেড কভাৰ দুদিন ইউজ নহ'ব, এখন বেড কভাৰ এদিনে ইউজ হ'ব। কিন্তু সকলো হস্পিটালত এইটো কৰা সম্ভৱো নহয়, কাৰণ তাৰ কাৰণে ৱাশ্বিঙৰ ছিষ্টেম লাগিব, বহুত বেছি চাফ চিকুণতা লাগিব। আমি অসমৰ মেডিকেল কলেজখিনিত এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ বাবে চিন্তা কৰিছোঁ, আৰু ইতিমধ্যে নলবাৰী আৰু গুৱাহাটী মেডিকেল কলেজত ইয়াক প্ৰৱৰ্তন কৰা হৈছে। Happy birthday, sir. This is my question related to union budget. LOP leader Rahul Gandhi has stated that budget is a temporary band-aid to a bullet wound, and it's a very short-sighted budget. So, what will be your reaction? I think Congress party should not criticize this budget at all. They should see how much they have granted relief to the middle class. Even after ruling our country for 60 years, they could not increase the slab of income tax relief beyond rupees 5 lakhs. Today, Honorable Union Finance Minister has not only exempted middle class, both lower middle class, upper middle class, from the tax net, giving a huge relief. She also granted more devolution to the states. She has talked about various technology. She talks about agriculture, and she has reduced
prices of various medicines related to the cancer treatment. So this budget has everything for agriculturists, for farmers, for workers, for students, for states, for middle class, for lower middle class. So I think these comments are politically motivated, reflects Rahul zero knowledge on the economy of a country. ঠিক আছে হ'ব সকলোকে ধন্যবাদ জনালো আৰু সাংবাদিক মেল আমি ইমানতে সামৰণি মাৰিছো